বিচাৰিছোঁ। ইয়াৰ পিছতে আজি জনাব বিচাৰিছোঁ আজি মটক বিহুৰ উদযাপন সমিতিৰ মুখ্য সম্পাদক আৰু সম্পাদক গোহাঁইদেৱ আছে। অসম মটক যুৱ ছাত্ৰ জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। অসম মটক যুৱ ছাত্ৰ জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। অসম মটক যুৱ ছাত্ৰ জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। ল'ৰাবিলাকৰ লগত আহিছা পৰম্পৰামতে যাবলৈ হ'লে মৰিলি আৰু আনিব নোৱাৰি। Gorilla dance and I Gorilla dance and I Gorilla dance Kamula Subaru Paradise Kabaru de Paradise Kabaru de Paradise Kodanu Pori Tage এখনি মটক জনগোষ্ঠীৰ গামোচা আৰু এটি গছ তলৰ বিহুৰ স্মাৰকেৰে আমি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সন্মানীয় সভাপতি কাজল গোহাঁই ডাঙৰীয়া।
তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। অসমৰ অভিনয় জগতৰ এগৰাকী বলিষ্ঠ অভিনেতা সিদ্ধাৰ্থ শৰ্মা কে খ্যাত সিদ্ধাৰ্থ ডাঙৰীয়া, তেখেতকো আমি এখনি মটক জনগোষ্ঠীৰ গামোচাৰে একাজলি মৰম যাচিব বিচাৰিছোঁ। লগতে এটি উপহাৰ হিচাপে আগবঢ়াইছোঁ। যিসকল মোৰ নিচিনা বিবাহিত পুৰুষ আছে, যিসকলে বিয়া বাৰু পাতিলে, তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় কথা এটা কৈ থওঁ। ইমান মানুহ গোট খাওঁতে আপোনালোকৰ যদি হাই প্ৰেছাৰ হয়, উচ্চ ৰক্তচাপ, হাই প্ৰেছাৰ যদি হয়, মনত ৰাখিব সদায় আপোনালোকৰ ঘৈণীয়েকৰ লগত কথা পাতিব, বেছিকৈ কথা পাতিব, তেতিয়া হাই প্ৰেছাৰটো কমি যায়। যদি ল' প্ৰেছাৰ হয়, ল' প্ৰেছাৰটো কিন্তু মাৰাত্মক, হয়নে? বডিত প্ৰয়োজনীয় বস্তুবোৰ নাথাকে, ভিটামিন নাথাকে, তেজবোৰ একেবাৰে শ্ল' হৈ যাব। তেতিয়া আপোনালোকে ভুলতো আকৌ ঘৈণীৰ লগত কথা পাতি নিদিব। প্ৰেছাৰটো যদি হাই কৰিব লাগে, তেতিয়াহ'লে খুলখালিৰ লগত কথা পাতিব। বোলে আও হৰি অসম মুলুকত আমি যদি জীয়াই আছোঁ, সকলোৱে আহক আৰু সকলোৱে যেন এই মটক জনগোষ্ঠীৰ মানুহখিনি আমাৰ বুকুৰ আপোন আৰু নপুখুৰী পাৰৰ এইটো যিটো আজিৰ অনুষ্ঠান মই এনেকৈ মনে প্ৰাণে উপলব্ধি কৰিছোঁ, আপোনালোকেও উপলব্ধি কৰিব বুলি মোৰ আশা। সেই কলাবৰী নাচ উদ্বোধন কৰিলোঁ। ধন্যবাদ। এজন অৱতাৰী পুৰুষ হিচাপে আমি আৰু প্ৰতীকধৰ্মী আমাৰ যে ইয়াত দেশৰ পানী হ'ব নাই বাৰু? হ'ব পানী হ'ব আৰু সংসাৰ কেনেকৈ হ'ব? দৰা কইনাৰ সংসাৰবিলাক কেনেকুৱা হ'ব? ভাল হ'ব। কোলাবৰী মূৰতে কোলাখন লৈ নাচ, কোলাবৰী মূৰত কোলাখন লৈ নাচ, কোলাবৰী কঁকাল ঘূৰাই ঘূৰাই নাচ, কঁকাল ঘূৰাই ঘূৰাই নাচ, নাচ কোলাবৰী আঁঠু ভাঙি ভাঙি, আঁঠু ভাঙি ভাঙি। Tahun panerik buat আমাৰ কোলাবৰীয়ে যাক তামোল পাণ দিব, সেইগৰাকী কিন্তু কোলাবৰীৰ লগত বিবাহ হ'বই লাগিব দেই, বাধ্যতামূলক। আৰু ভাগত কৰে আমিও নাজানো কিন্তু। তেতিয়াহ'লে আমি দূৰে ফাঁকি ধৰিব লাগে নহয় জানো?
তামোল অকণমান লোৱা। আমাৰ কোলাবৰীয়া কইনা পালে আকৌ দেই। এতিয়া আমাৰ কোলাবৰীয়া যিহেতু ছোৱালী পালেই, এতিয়া আৰু আমি তেওঁলোকক এনেকৈ যাব নিদিম নহয় জানো? তেওঁলোকে বিহু এফাকি নাচিব লাগিব, বিহু এপাক নাচিবই লাগিব। তেতিয়াহ'লে ধৰা আৰু বিহু এফাকি। তুমি যে ভাবিছা মই হেনো মৰে ধনী, মই হেনো মৰে ধনী, মোৰ এজনী নাই অ' তোমাৰ নিচিনা বহুতত মই দেখিছোঁ, বহুতত মই দেখিছোঁ। টকাতনো চাৰিজনী, টকাতনো চাৰিজনী পায়। অসম চৰকাৰৰ সন্মানীয় শ্ৰম মন্ত্ৰী তথা আমাৰ স্থানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াৰ প্ৰমুখ্যে যে আমাৰ যিটো সংস্কৃতিৰ বৈশিষ্ট্যতা, সেইটো আমাৰ মটক সংস্কৃতিৰ যুগ যুগান্তৰলৈ থাকিব। আমি সকলোৱে আগবঢ়াই লৈ যাম। আজি সকলোৱে আহিছে, সকলোৱে উপভোগ কৰক। আমি সকলোৱে উপভোগ কৰিছে গণবৈদ্য কালচাৰ, সেইটো হৈছে মটক সংস্কৃতি। এনেধৰণৰ কাৰ্যসূচীবিলাকে আগন্তুক দিনত আমাৰ সমন্বয়ৰ ক্ষেত্ৰখনত আমাক সকলোকে একেলগে আগুৱাই লৈ যাবৰ বাবে বিশেষ ভূমিকা পালন কৰিব আৰু এখন শক্তিশালী অসম আমি সৃষ্টি কৰাৰ ক্ষেত্ৰত সকলোকে প্ৰেৰণা যোগাব। ইতিমধ্যে আপোনালোকে জানে যে এই পবিত্ৰ অনুষ্ঠানটোৰ বাবে আমাৰ চৰকাৰে ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ বাবে আমি কিছু দায়িত্ব পালন কৰিছিলোঁ আৰু ইতিমধ্যে এই অনুষ্ঠানটোৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সৰ্ব সুন্দৰ যাতে অসমৰ ভিতৰতে এই মানৱদণ্ডক আমি সজাই পেলাই আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে 10 কোটি টকা এটা ঘোষণা কৰিছে। খুব সোনকালে এই কাম আমি আৰম্ভ কৰিম মটক সকলোবিলাক সংগঠনক লৈ পেলাই। আৰু মই ভাবিছোঁ যে এই অনুষ্ঠানটো আৰু বহুত কাম কৰিবলগীয়া আছে। আমি যাতে বিশ্বৰ মুখতে ইয়াক আমি উজ্বলাই তুলিব পাৰোঁ, ভাৰতবৰ্ষৰ মুখতে ইয়াক উজ্বলাই তুলিব পাৰোঁ, তাৰ কাৰণে নিশ্চিতভাৱে আমি সকলোৱে মিলি পেলাই ইয়াৰ কাৰণে আমি দায়িত্ব পালন কৰিম। তাকে গৈ পেলাই মই পুনৰ আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোকে অশেষ অশেষ ধন্যবাদ দি মোৰ ক'বলৈ এইখিনি সমাপ্ত কৰিছোঁ। ধন্যবাদ, নমস্কাৰ, জয় অসম, ধন্যবাদ।